question লৈ যাওঁ next question আমাক কি দিয়া আছে আমাক কৈছে যে the mean weight of 44 students of a school is 37 kg ঠিক আছে কৈছে if the weight of the teacher be included the mean increases by 200 grams এটা কৈছে find the weight of the teachers আমাক আগৰ কোৱেশ্চনটোৰ একই হয় না এবাৰ কোৱেশ্চনটো কি কৈছে আমাক কৈছে যে এখন স্কুলত 44 জন ষ্টুডেন্ট আছিল বুলি কৈছে ঠিক আছে এই 44 জন ষ্টুডেন্ট আছিল ইয়াৰ স্কুলখনত এই তাতে কি কৰিলে বুলি কৈছে আৰু যেতিয়া মই এই 44 জন ষ্টুডেন্টৰ এভাৰেজ উলিয়ালো যেতিয়া মই এভাৰেজ তেওঁলোকৰ উলিয়ালো তেতিয়া মই কিমান লাইছে বুলি কৈছে 37 কেজি কৈ লাইছে এটা কৈছে এই ষ্টুডেন্ট কেজনৰ লগতে এজন কি কৰিলে টিচাৰক ইনক্লুড কৰিলে তেওঁ কি কৰিলে এজন শিক্ষক আহি গল তেওঁলোকৰ লগত সেই শিক্ষকজন অহাৰ ফলত কি হৈছে আগৰ যেটো মিন মানে এভাৰেজ মাধ্য মানে এভাৰেজ বুঝা ঠিক আছে সেই যেটো মিন আছিলে 200 গ্রাম কে বাঢ়ি গল তাৰ মানে কি গম পালে আগৰ যে 37 কেজি আছিলে এই 37 কেজিৰ এভাৰেজ টু গৈ পিনি কিমান হৈ গল 200 গ্রাম বাঢ়ি গল গম পাইছে নাই বুৱা এটা কৈছে আমাক কৈছে এই যে শিক্ষকজন আহিছিলে শিক্ষকজনৰ বয়স তেওঁ কিমান আনিছিলে মই আগৰটো কোৱেশ্চন সম্পূৰ্ণ ইয়াৰ কনসেপ্টটো বুজাইছিলো যে যদি এজন মান নতুনকৈ যদি আহে তেওঁ এভাৰেজতকৈ যদি কিবা বস্তু কম আনে বা যদি বেছি আনে তেতিয়াহলে আমাৰ এভাৰেজত প্ৰভাৱটো পৰিব আগৰ এভাৰেজত প্ৰভাৱ পৰে যদি এজন মানুহে এভাৰেজৰ সমানে যদি আনে মই যদি কৈছো এই ক্লাছৰুমটোত বুলে সবৰে ওচৰতে 5টা কৈ বুলে চকলেট আছে নতুনকৈ এজন মানুহ আহিছে বুলে তেওঁৰ ওচৰত বুলে 5টা চকলেট আছে তাৰ মানে কি এভাৰেজত কোনো হাল হলনি নহয় মই উদাহৰণটা বুজাই দিছিলো তুমি হয় নহয় এতিয়া সব তেতিয়া হলে এই কোৱেশ্চনত কি বুলি ভাবি আমি কেনেকৈ কৰিম মই প্ৰথমতে ডেভিয়েশন মেথডৰ সহায়ত কৰিছো ঠিক আছে আপোনালোকে ভাবকচোন এই শিক্ষকজন এই যে 44 জন লৰা ছোৱালীৰ যে এভাৰেজ 37 কেজি আছে তাৰ মানে আপুনি কি বুজি পালে ইয়াৰ পৰা বুজি পালে যে প্ৰত্যেকটো লৰাৰে ওজন 37 কে পইছে গায়ে প্ৰতি হয় নহয় আমি যেনেকৈ এজিউম কৰিব পাৰো এই যে 44 জন লৰা আছে সবৰে বয়সটো কিমান কে পইছিলে সৰি ওয়েটটো কিমান কে পইছিলে 37 কেজি কে পইছিলে সবৰ ভাগত সমানকে পইছিলে এটা সব এই শিক্ষকজন অহাৰ বাবে এই 200 গ্রাম বাঢ়ি গল এই 200 গ্রাম কোনে দিছে শিক্ষকজনে নিব লাগিব বেছি গল হয় না এটা সব মই ভাবো যে যদি এই শিক্ষকজন যে আহিছে তেওঁ যদি 37 কেজিয়ে হোৱা হলে এভাৰেজত কিবা হাল হলনি হলতে নেকি নহলতে এটো এভাৰেজত এটা প্ৰপাৰ্টি হয় তাৰ মানে আমি গম পালো যে সেই শিক্ষকজন আজি 37 কেজি নহয় তাৰ মানে কি 37 কেজি হোৱা হলে এভাৰেজ 37 হৈ থাকিলে হেতেন তেওঁ দ্যাট মিন্স কি 37 কৈ বেছি আনিছে বুলি কেনে গম পালো কাৰণ তেওঁ অহাৰ ফলত এভাৰেজটো বাঢ়ি গৈছে নতুনকৈ অহা ব্যক্তিজনৰ ফলত এভাৰেজ যদি বাঢ়ে তাৰ মানে গম পাব লাগিব যে তেওঁ এভাৰেজতকৈ বেছি আনিছে তেনে কিমান বেছি আনিছে তেওঁ বেছি আনিছে যাতে সবকে 200 গ্রাম কে দিব পাইছে তাৰ মানে কি এই যে লৰা ছোৱালীবোৰ যে আছিল যে এটা কি হ'ল নতুনকৈ তেওঁলোকৰ বয়স যদি মই এভাৰেজ উলিয়াও কিমান হৈ গল এই 37 কেজি 200 গ্রাম হৈ গল কি হৈ গল প্ৰত্যেকটোৰ বয়স 37 কেজি 200 গ্রাম কে হৈ গল গম পাইছে নাই পোৱা তেনেকৈ প্ৰতিটো লৰা ছোৱালীৰ বয়সটো কি হৈ গল 37 কেজি এনেকৈ 200 গ্রাম কে হৈ গল বুজি পালে তানে সবৰে 200 গ্রাম কে বাঢ়িছে নাই পোৱা এই 200 গ্রাম কে যে বাঢ়িছে কোনে দিছে শিক্ষকজনে দিব লাগিব গম পাইছে নাই পোৱা তানে কি সেই 200 গ্রাম কে শিক্ষকজনে দিছে এটা কিমান লৰা ছোৱালী দিব ককচোন এই 200 গ্রাম কে যে দিছে এই 44 টা লৰা ছোৱালীক দিব 44 টা লৰা ছোৱালী দিয়াৰ পিছত 200 গ্রাম সবে এক্সট্ৰাকে পাই গল কিন্তু আৰু কি কৰিব জানানে এও যিহেতু নিজকে কি ধৰিছে তেওঁ যেটো নিজকে 37 ধৰিছে তেওঁ 200 গ্রাম পাব লাগিব তেতিয়া সবৰ লগত সমান হ'ব তাৰ মানে কি আগতে কি আনছিলে 44 টা লৰা ছোৱালী আছিল আৰু তেওঁ নিজক ধৰি তেওঁ নিজকো দিব লাগিব নহয় মানে সব হৈ যাব 37 কেজি 200 গ্রাম হৈ যাব তেওঁ নিজে হৈ থাকিব 37 কেজি মানে কি অমিল হৈ থাকিব নে মিলাবগে লাগিব তাৰ মানে কি বুজি পালে সেই তেওঁ 44 টা লৰা ছোৱালী লগতে নিজকো দিব তাৰ মানে কি 45 টা লৰা ছোৱালীক 200 গ্রাম দিব পৰাকে এক্সট্ৰা আনিছে হে এক্সট্ৰাতে সবৰ মাজতে ভাগ কৰি দিব 37 জননে ভাগ নহলে দেন বুজি পাইছা নাই পোৱা এটো সব এই 37 কিহত আছে কেজিত আছে এটো কিহত আছে গ্ৰামত আছে আমি জানো যে কেজি আৰু গ্ৰামৰ এটা সম্পৰ্ক আছে হয় নহয় 1 কেজি মানে কিমান হয় 1000 গ্রাম নহয় জানো ককচোন 1000 গ্রাম হয় তাৰ মানে সদায় মই ৰাখিব আমি যেতিয়া সৰু এককৰ পৰা যেতিয়া আমি সৰু এককৰ পৰা সৰি গ্রাম লিখিব লাগে 1000 গ্রাম এটা সব আমি কি কৰিব লাগে এই গ্ৰামৰ পৰা কেজি একক ঘূৰি একে কৰিব লাগিব ঠিক আছে এতিয়া গ্ৰামৰ পৰা এটা বস্তু যদি কেজি নিবলৈ হয় মানে সৰু এককৰ পৰা যদি আমি ডাঙৰ এককলৈ নিবলৈ হয় সদায় কি কৰে এটাৰ সম্পৰ্কটোৱে হৰণ কৰে ঠিক আছে তানে কি কৰিম 37 কেজি
আৰু কি কৰিম, এইটো যদি মই গ্ৰামলৈ কি কৰিব লাগিব কওকচোন, 1000 হৰণ কৰিব লাগিব, নে কেজিলে যদি নিবলৈ হয় 1000 কি কৰিব লাগিব, গ্ৰামটোক 1000 হৰণ কৰি দিব লাগিব, আৰু কি হলে বুজি যাব তেতিয়াহলে সি কেজিলে বুজি যাব। ইয়াৰ দুটা শূন্য, ইয়াৰ দুটা কটা গুচি গ'ল, 2 ৰে গুচি গ'ল ইয়াক এবাৰ, 2 ৰে গুচি গ'ল ইয়াক 5 বাৰ, 5 এ গুচি গ'ল ইয়াক কেইবাৰ, 9 বাৰ, হয় ন, থাকিলে কিমান 1 9 গুণ 9 হৈ গ'ল নে, তাৰমানে কি গম পালে 37 আগৰ পৰাই আছিলে, আৰু যদি পূৰণ কৰে 1 9 গুণ 9 কেজি, আৰু সি এক্সট্ৰা আনিব লাগিব তাত, যাতে সবকে 200 গ্ৰামকে দিব পাৰে, ঠিক আছে। আৰু যদি মই জোখৰ কাৰণে তেতিয়াহ'লে 46 কেজি কি হ'ব লাগিব, এই শিক্ষকজনৰ ওয়েটটো হ'ব লাগিব, বুজি পালে নাপালে, ঠিক আছে। এইটো এটা পদ্ধতি আছিলে, আমি ডিভিজন মেথডতে কৰিলো। এই কুৱেশ্যনটো আমি অকমান বেলেগ ধৰণৰ কৰিব পাৰো, সাম পদ্ধতি ব্যৱহাৰ কৰি পিনি কৰিব পাৰো। আপুনি নিজে ভাবকচোন, যদি 37 কেজিকে মই যদি 44 ল'ৰা ছোৱালীক দিবলগীয়া হয়, কিমান আহিব লাগিব, আপুনি পূৰণ কৰিব লাগিব, কিমান কেজি আহিব লাগিব, 28 কৰিলে 2 12 14 14 আৰু 28 হৈ যাব কিমান 42 4 12 16, মানে 1628 কেজি আনিব লাগিব, ঠিক আছে। আৰু যদি মই এই শিক্ষকজন যে আহি গ'ল, তাৰমানে কি আগতে কিমান 44 জন আছিলে নে, এতিয়া 45 যে হৈ গ'ল, মানুহ বাঢ়ি গ'ল নে এজন, এই তেহেতৰ এভাৰেজটো কিমান হৈ যায় বুলি কৈছে 37 পইণ্ট কিমান হৈ যায় বুলি কৈছে 37.2 কেজি হৈ যায়, মানে 200 গ্ৰাম মানে কি 0.2 কেজি, আৰু সেইটোকে আপোনালোকে যদি পূৰণ কৰি দিয়ে, পূৰণ কৰিলে আমাৰ কি হ'ব, ইয়াৰ উত্তৰটো ওলাই যাব, কিমান ইয়াত কিমান ল'ব, অলপ এক্সট্ৰা ওলাব, ঠিক আছে। কিমান ল'লে মই চাওঁচোন, যদি মই 37 লগত যদি মই কৰো, এইটো 9 7 5 35 3 15 15 লগত 3 কৰিলে 18 18 লগত 28 কৰিলো, 18 লগত 28 কৰিলে কিমান হ'ব 46 হৈ যাব, 4 কেৰি হৈ যাব 12 16, এইটো 1600, আৰু লগতে কিমান কৰিব লাগিব, যদি মই কৰো 9, তাৰমানে কিমান হৈ যাব আপোনাৰ 1674 হৈ যাব, তাৰমানে কি এইকেইটা যদি পূৰণ কৰি ইমান ওলাই যাব। এতিয়া চাওকচোন, আগতকৈ এইটো যে বাঢ়িলে, কিমান বাঢ়িলে, আগতকৈ কিমান বাঢ়িলে, আপোনাৰ 46 বাঢ়িলে, 46 কোন হ'ব লাগিব, শিক্ষকজন এক্সট্ৰাকে অহাৰ কাৰণে বাঢ়িছে। চাওক, এই কেলকুলেশ্যনটো মই কৰিবলৈ যাওঁতে কি দিছে, যথেষ্ট সময় লাগিছে, দেখিছেনে, সেইকাৰণে আমি এইটো পদ্ধতি, ইয়াৰ ডিভিজন মেথডটো বেষ্ট মেথড হয়। 37 অনা হ'লে একো হলনি নহ'লহেঁতেন, 37কৈ বেছি আনিছে, তাৰমানে প্লাছ কৰিব লাগিব, কিমান বেছি আনিছে 200 গ্ৰামকে চবকে দিব পৰাকে, কিমানটা মানুহ হওক 44 ল'ৰা ছোৱালীক দিবই, লগতে নিজেও ল'ব, তাৰমানে কি 45টা হ'ব, ঠিক আছে, বুজি পালে, ক্লিয়াৰ হৈছে। নেক্সট কোৱেশ্যন যাতে, হয়নে, আমাক কি কৈছে, নেক্সট কুৱেশ্যন, okay, the average of 13 workers, 13 জন কাম কৰা শ্ৰমিকৰ গড় বয়সটো দিয়া আছে 43 বছৰ, ঠিক আছে। if a new worker is employed, নতুন এজন আহি গ'ল কৰ্মচাৰী, তেওঁ কি বুলি কৈছে, the average is decreases by 2 years, এভাৰেজটো আগতকৈ 2 কমি গ'ল বুলি কৈছে, ঠিক আছে। নতুন জন অহাৰ কাৰণে, নতুন মানুহজনৰ তেল গড় বয়সটো কিমান হ'ব, তেওঁ এজটো কি হ'ব, গড় নহয়, তেওঁ কি হ'ব, নতুন বয়সটো কিমান হ'ব সুধিছে। চাওক, এই কাম ইয়াত কিমান আছিলে, কাম কৰা মানুহ 13 জন আছিলে, 13 জন কি আছিলে, ৱৰ্কাৰ্ছ আছিলে বুলি কৈছে, আৰু সেই 13 জন ৱৰ্কাৰ্ছৰ ভিতৰত কি আছে 43 জন, তেওঁলোকৰ 43 কি আছিলে, তেওঁলোকৰ এভাৰেজ আছিলে 43 বছৰ, 43 বছৰ তেওঁলোকৰ কি আছিলে, এভাৰেজ আছিলে, ঠিক আছে। এতিয়া কৈছে যে নতুনকে এজন আহি গ'ল, নতুনকে এজন আহি গ'ল, নতুনকে এজন আহি গ'ল, নতুনকে অহাজনৰ কাৰণে সবৰে এভাৰেজ 2 কে কি হৈ গ'ল বুলি কৈছে, কমি গ'ল বুলি কৈছে। এতিয়া চাওঁচোন, যদি এভাৰেজতকৈ যদি কম আনে কি হ'ব, চেঞ্জ হ'ব নহ'ব, এভাৰেজত চেঞ্জ হ'ব, ঠিক আছে। মই এটা উদাহৰণ লৈছো, চাব, ধৰি লৈছো যেনিবা চবৰ ওচৰতে 4টা 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 এনেকৈ 4টা কি আছিলে, ধৰি ললো মই চকলেট আছিলে, যেনিবা এটা ক্লাছৰুমত 4জন ষ্টুডেণ্ট আছিলে, 4জন ষ্টুডেণ্ট আছিলে, 4জন ওলাব 5জন লৈছো, 5জন ষ্টুডেণ্ট আছে, চবৰ ওচৰত 4টা চকলেট আছিলে, এহেঁতৰ যদি মই এভাৰেজ বিলাক কিমান লওকচোন, 4 ওলাব নোলাব, এভাৰেজ 4 ওলাব, 4 8 12 16 20, মানে 20টা চকলেট 5জনৰ যদি ভাগ কৰি কিমান ওলাব, 4 ওলাব এভাৰেজ। এটা মই কি কৈছো শুনিব দেই, নতুনকৈ এজন আহিছে, নতুনকৈ এজন আহিছে, তেওঁ লৈ লৈছো যে তেওঁ 2টা আনিছে, তেওঁ 2টা আনিছে, তেওঁ আনিব লাগিছে নিয়মতে কেইটা, 4টা আনিব লাগিছে, তেতিয়া এভাৰেজটো মিলি থাকিলেন, তেওঁ 2টা আনিছে, মানে কি এভাৰেজতকৈ কম আনিছে, আনিব লাগিছিলে 4টা, আনিছে 2টা, তাৰমানে এভাৰেজত কম আনিছে, ই নতুন এভাৰেজ কি হ'ব জানেনে, তেতিয়া এভাৰেজত কি হ'ব, প্ৰভাৱ পৰিব, কেনেকৈ পৰিব চাব দেই, আগতে 20টা আছিলে, ই নতুনটা লৈ আহিছে, তাৰমানে কেইটা হৈ যাব 22টা হৈ যাবনে,
আৰু মানুহ কেইটা হৈ গ'ল কওকচোন মানুহ কেইটা গ'ল ইয়াত 5টা আছিলে সি নতুনকৈ আহি গ'ল ন তাৰমানে কেইটা হৈ গ'ল 6টা হৈ গ'ল নে এতিয়া মই কৰিম হৰণ কৰিম 6 3 গুণ 18 তাৰপৰা কি হ'ব দশমিক আহিব 6 6 গুণ 36 হয় নহয় তাৰপৰা কিমান থাকিব এনেকৈ ওলাই ওলাই গৈ থাকিব 3.67 সামথিং কিবা এটা ওলাব তাৰমানে কি দেখিলে মই জাষ্ট কৈছোঁ যে এই চাইডটো কি ওলালে কম ওলালে তাৰমানে আমি গম পালোঁ যে যদি এভাৰেজতকৈ যদি কোনোবাই কম আনে তাৰমানে সেই ক্লাছৰুমত বোলে চবৰ ওচৰতে 10টা আছে চিংৰা আৰু মই যদি বোলে 2টা লৈ আহিছে তাৰমানে কি চবেই তাক দিব লাগিব গম পাইছে নাই সেইটো বস্তুৱে এটা চাওক তেহেঁতৰ 13জন কাম কৰা মানুহৰ এভাৰেজটো 43 আছিলে 43 যদি এওঁ হোৱা হ'লে একো চেঞ্জ নহ'লহেঁতেন এই নতুনকৈ অহা যদি 4টা এনে একো প্ৰভাৱ নপৰিলেহেঁতেন কাৰণ কেলে চবৰ ওচৰতে 4টা আছিলে এওঁ যদি 4টা অহা হ'লে চাপতে এওঁ যদি 4টা অহা হ'লে কিমানটা হৈ গ'লেন 20টা আছিলে 4টা মিলি 24টা হৈ গ'লহেঁতেন মানুহ 6টা মানে কিমান এভাৰেজ 4 হৈ থাকিলেন নে কওকচোন 4 হৈ থাকিলেন নে চেঞ্জ নহ'লহেঁতেন কিন্তু এটা চেঞ্জ কেলে হৈছে চেঞ্জ হ'ব চেঞ্জ হৈছে বুলি কৈছে কি কুৱেশ্যনটো কিমান 2 কমিছে বুলি কৈছে নাই কোৱা 2 কৈছে মানে কি তেওঁ 43 আনিব পৰা নাছিলে তেওঁ 43 কি আনিছিলে কম আনিছিলে কিমান কম আনিছিলে যাতে তেওঁ 43 অহা হ'লে একো প্ৰব্লেমে নাছিলে তেওঁ 43 অহা নাই যাতে তেওঁ কি হৈছে চবৰ পৰা 2 কমিছে এভাৰেজ কম মানে কি চবেই 2 চবেই দি দিছে এই 2 কে কিমানটা দিছে কওকচোন তাক মিলাবলৈ কিমানটা হৈছে 2 কে এই 13টা আছিলে লগতে তেওঁ নিজকো ধৰিব লাগিব নে কেলে কাৰণ নিজেও তেওঁ ইনক্লুড হৈ গ'ল নহয় চবে যদি সব 43 হৈ আছে সব 43 হৈ আছিলে 43 সব 43 হৈ আছিলে নিজেও যদি আহি যায় তেওঁ 43 আনিব নানিব কওকচোন ল'ৰা ছোৱালী 13টা আছিলে চবে যদি 2টাকে দি দিয়ে চবে 2 কমিব কিন্তু এওঁ যদি নিদিয়ে এওঁ নকমিব নহয় এওঁ দিব লাগিব এই 13টা দিলেই 2 কে দিব চবে 2 কে এভাৰেজ কমি যাব নহয় কাক দিছে ইয়াক দিব লাগিব মানে কি ইও দিব লাগিব কেলে ই কিয় দিব লাগিব গম পাইছেনে কাৰণ চবে যদি 43 পৰা যদি 2 কে দিয়ে মানে কি 41 হৈ গ'ল সি যদি নিদিয়ে মানে কি সি 43 হৈ দিব আকৌ অমিল হৈ যাব নহয় মানে কি চবেই দিব লাগিব সি হোৱাৰ লগে লগে সিও এটা মানুহ হৈ গ'ল নহয় এভাৰেজ মেম্বাৰ বাঢ়ি গ'ল তাৰমানে কিমান 14টা মানুহৰ পৰা 2 কে লৈছে তাৰমানে কি গম পালে আপুনি 43 যদি পূৰণ কৰোঁ 28 হ'ব নহ'ব আৰু যদি মই এইটো কৰোঁ কিমান হ'ব 15 বছৰ হ'ব হয় নহয় তাৰমানে কি গম পালে এই নতুনকৈ অহা মানুহজন কাম কৰা মানুহজন কিমান আছিলে 15 বছৰ আছিলে এনে কৰিলে অকমান সহজ হয় আৰু টাইমটো আমাক কি লাগে কম লাগে ঠিক আছে এটা যদি মই এই কোৱেশ্চনটোকে অকমান মই বেলেগ মেথডৰ সহায়ত দেখাই দিছো কিন্তু পৰীক্ষাত পৰাপক্ষত এইটো মেথডৰ কৰিব ডিভিজন মেথড ঠিক আছে আপুনি নিজে ভাবকচোন 13জন মানুহৰ যদি গড় বয়সটো যদি 43 কে হ'বলে হয় তানে 43 কে সবে গায়ে প্ৰতি কিমানকে মানুহ পৰিব 3টা মানুহ পৰিব নপৰিব পৰিব আৰু যদি মই যদি ক্যালকুলেশন কৰো কিমান হ'ব পূৰণ কৰিলে 3 3 গুণ 9 হ'ব 12 12 3 15 কৰিলে 1 এটো মানে 559 হৈ যাব পূৰণ কৰিলে তাৰ মানে কি কৈছে মই যদি 13টা মানুহক যদি মই 43 কে যদি দিব লগিয়া হয় মোক টোটাল কিমান লাগিব এই সামটো কিমান যাব 559 ওলাই যাব লাগিব কিন্তু মই যেটা চালু যে হে যেতিয়া নতুন কেজন মানুহ আহি গল তাৰ মানে কি আগতে 13টা আছিল যে মানুহ কেটা হৈ গল ককচোন 14টা হৈ গল নে এই 14টা যে হৈ গল তেওঁলোকৰ কি হৈছে সবৰে 2 কে এভাৰেজ কমিছে বুলি প্ৰশ্নতে কৈছে না একোৱা তাৰ মানে কি আগতে যদি এভাৰেজ 43 আছিল এটা কিমান হৈ গল 41 হৈ গল এই যদি মই পূৰণ কৰি কিমান হয় চাওচোন 1 4 গুণ 4 16 17 কৰিলে মানে 574 হৈ গল এটা ভাবকচোন এই 13টা মানুহৰ 559 আছিল যেতিয়া এই 14টা মানুহ মানে এটা বাঢ়ি গল কিমান হৈ গল 574 হৈ গল তাৰ মানে যে এই ইয়াৰ পৰা এলে কিমান বাঢ়িছে ককচোন 15 বছৰ বাঢ়িছে নে বাৰু এই 15 বছৰ বহাৰ কাৰণটো কি এই 15 বছৰ বহাৰ কাৰণটো হৈছে যে এই নতুন মানুহজন যে আহিলে ইয়াত যে এই 13 জেগা যে মানুহ যে 14টা যে হৈ গল এটা মানুহ আহিছে নে এই নতুন মানুহতে বেছি আনিব লাগিব তাৰ মানে কি এই হিয়ে কিমান আনিছে 15 টো আনিছে মানে তেওঁ নতুন কাহজনৰ কিমান হয় 15 বছৰ হ'ব লাগিব ঠিক আছে সকলোৱে ক্লিয়াৰ হ'ল বস্তুটো এটো পূৰণ কৰিবগে লাগে এটো ইমান ক্যালকুলেশন কৰিবই নালাগে ঠিক আছে 43 হোৱা হলে কোনো হলনি নহলতে হলনি হৈছে দ্যাট মিন্স কি তেওঁ 42 কে কম আনিছে কেলে কম আনিছে বুলি গম পালে কাৰণ সবে দিব লগা আছে 2 কে কাক দিব কম মানুহকে দিব মানে কি কিমান কেটা মানুহ 13টা মানুহ আগৰ পৰা আছিলে ই নিজে আহি কেটা মানুহ হৈ গল 14টা মানুহে তাক 2 কে দিব লগা আছিল মানে কি 28 মিলাব লগা হৈছে মানে কি হি 28 টা কম আনিছিলে 43 পৰা যদি 28 বিকৰি কান হ'ব 15 হৈ যাব ঠিক আছে নেক্সট কোৱেশ্চন কি বুলি কৈছে দা এভাৰেজ weight of 17 members in a family is increases by 3 আমাক কৈছে এটা ফ্যামিলিত 17 জন মানুহ আছিল বুলি কৈছে খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় 17 জন মানুহ আছিল তেওঁলোকৰ যেটো এভাৰেজ weight টো 3 কে বাঢ়ি গল তাৰ মানে আগতে কিবা এটা আছিল আগতে এভাৰেজ কিবা এটা আছিল
সেই এভাৰেজটো আজি কিমান বাঢ়ি গ'ল বুলি কৈছে 3 বাঢ়ি গ'ল বুলি কৈছে 3 বাঢ়ি কি হৈছে বুলিছে কেতিয়া বাঢ়িলে when a new member comes নতুনকৈ এজন মানুহ আহিলে খালি কি বুলি কৈছে in the place of one of them তাৰ মানে কি এই যে ইয়াত যে 17 জন যে মানুহ আছিল এই 17 জন মানুহৰ ঠাইতে কি কৈছে এজন নতুন মানুহ আহিলে কি বুলি কৈছে a new member comes নতুনকৈ এজন মানুহ আহিলে খালি কি বুলি কৈছে place of one of them তাৰ মানে কি তেওঁৰ ভিতৰে এজনৰ ঠাইত তাৰ মানে মই ধৰি যেনিবা এই নামৰ এজন মানুহ আছিল হে এই নামৰ মানুহজন উলাই গুছি আহিলে আৰু তেওঁৰ জেগাতে কি আহিলে এই নতুন মানুহজনে নিউ মানুহজন আহি গুছি গ'ল মানে কি কৈছে ৰিপ্লেস কৰিছে আজি মানুহ বহা নাই মই যদি আপোনাক কটো আগতে 17 জন মানুহ আছিল হয় নহয় এই নামৰ মানুহজন যদি উলাই গুছি গ'ল এটা কেজন আছে 16 জন আছে কিন্তু এই 16 জন হৈ যোৱাৰ লগে লগে আকৌ তেওঁ নিজে সোমাই দিলে কেন নতুনজন সোমাই দিলে মানে কি 17 জনে হৈ গ'ল না তাৰ মানে কি ৰিপ্লেস কৰিছে ইয়াত ঠিক আছে ইয়াত মানুহ কমা নাই বা বঢ়াও নাই এটা চক এই নতুন মানুহজন হুমুৱাৰ লগে লগে এভাৰেজত কি আহিছে এভাৰেজ বাঢ়িছে এভাৰেজ কেতিয়া বাঢ়ে মই কৈছিলো কি এভাৰেজ তেতিয়া বাঢ়িব যেতিয়া হি এভাৰেজতকৈ যদি বেছি আনে নতুনকৈ অহা মানুহজন যদি এভাৰেজতকৈ যদি বেছি আনে তানে সবছৰত কিবা এটা আছিল ধৰি লৈছো 10টা বলে কি আছিল সিংহা আছিল এটা এজনলে লৈ আহিছে তেওঁলে 20টা লৈ আহিছে হি 10টা নিজস্ব ৰাখিব বাকি 10টা কি কৰিব সবছৰে ভাগ কৰি দিও মানে এক্সট্ৰাটো কি কৰিলে ভাগ কৰি দিয়ে তাৰ মানে কি কৰিছে এই নিজে ভাবকচোন এহেতৰ এভাৰেজটো কিমান আছে মই গম পাও নেকি নেপাও ঠিক আছে এভাৰেজটো মই গম নেপাও কিন্তু আমাক কৈছে যে যেতিয়া এই নতুনকে যে কৈছে এজন উলাই গুছি গ'ল এই এম নামৰ মানুহজনে কিমান কেজি লৈ গ'ল বুলি কৈছে ককচোন 39 কেজি লৈ গ'ল বুলি কৈছে নাই কোৱা এই 17 জন মানুহৰ ভিতৰত এই নামৰ মানুহজনে 39 কেজি বাহিৰলৈ লৈ গুছি গ'ল এটা হকচোন এই 39 কেজি উলাই গুছি গ'ল মই ভাবি লৈছো দে एग्जांपल এটা লৈছো মই সবছতে আছে তিনটা চকলেট আছে তিনটা চকলেট ঠিক আছে চাৰিটা মান আছে তিনটা চকলেট এটা এভাৰেজ কিমান হ'ব গম পাইছে নে 12 হ'ব সৰি 3 হ'ব নহব যোগ কৰিলে কিমান হ'ব 12 হ'ব তাৰ যদি মই 4 হ'ব কিমান হ'ব অপচন এভাৰেজ 3 হ'ব নহব এটা মই কি কৈছো নিব দেই এই তিনিটা যে আছে তাহি মানটো উলাই গুছি গ'ল উলাই গুছি গ'ল এটা নাই তাৰ জায়গা যদি মই 3 এটা যদি লৈ গুছিও কিবা এভাৰেজত হলনি হ'ব নেকি নহয় তাৰ মানে কি কৈছো ইয়াৰ এভাৰেজ কিমান 3 আছিল 3 টো যদি লৈ গুছি আহিলে ইয়াৰ 3টা আছিল তাৰ জায়গাত আকৌ 3 এটাই হমালে তাৰ মানে কি এভাৰেজত কোনো হলনি নহলেতেন তেটা কি হ'ল উলাই দিয়া কাৰণে মানুহ 3টা হৈ গ'ল আকৌ হিমাই দিয়া কাৰণে মানুহ 4টা হৈ গ'ল নে মানুহ 4টা হৈ আছে আৰু 3টা মানে কি 12টা হৈ থাকিব হৈ থাকিব এতিয়া সবচোন বস্তুটো এনেকা এটা কনসেপ্টে ব্যৱহাৰ কৰো এই নামৰ মানে কিমান লৈ গুছি গ'ল 39 লৈ গুছি গ'ল যদি 39 এ হোৱা হলে বোলে না 39 লৈ আহিছে যেটা মানে কি 39 হোৱা হলে একো প্ৰবলেমে নাছিলে 39 লৈ গুছি গ'ল 39 আহিছে চেঞ্জ নহয় একো কিন্তু চেঞ্জ হৈছে নহয় কেনে গম পালে কাৰণ 3 কে বাঢ়িছে নহয় এটা 3 মানে তাৰ মানে কি বুজি পালে এই যে বাঢ়িছে মানে কোনে দিব বেছি দিব লাগিব মানে কি 39 তকে মানে জুখতকে বেছি আনিছে মানে কি কিমান বেছি আনিছে তাৰ মানে সেই 3 কে দিব পাৰিছে ন 3 কে কিমান টা মান দিব পাৰিছে ককচোন কেটা মান হক 17 নে 18টা 17টাই কেলে কাৰণ উলাই যোৱাৰ পাছতহে আহিছে ৰিপ্লেসে কৈছে মানে মানুহ বহা নাই নহয় সেই 3 কে 17টা মানুহক দিব পৰাকে আনিছে দেখি এক্সট্ৰা আনিছে মানে ঠিক আছে আৰু যদি মই ক্যালকুলেশন কৰো কিমান লাভ এটো পূৰণ কৰিলে 51 ওলাব আৰু যদি কোন কেন হ'ব 90 কেজি ওলাব গম পাইছে নাই বৱা তাৰ মানে কি বুজি পালো এই নতুনকে অহাজনে আজি 39 জননে প্ৰবলেম নাছিলে সেই 39 কি আনিছে বেছি আনিছে মানে প্লাস কৰিছো বেছি আনিছে কিমান বেছি আনিছে যাতে কিমান বাঢ়িছে সবৰে এভাৰেজ 3 বহা মানে কি সবৰে 3 কে বাঢ়িছে মানে 3 কে কিমানটা মানুহ বাঢ়িছে 17টা মানুহ বাঢ়িছে বুজি পালে না ঠিক আছে তানে কি আহিব লাগিব তেতিয়া হলে হি 90 কেজি আহিব লাগিব তেতিয়াহে তেওঁলোকক মানে ভাগ কৰিব পাৰিব আৰু সবৰে এভাৰেজ 3 কে বাঢ়ি যাব কোলে ক্লিয়াৰ হৈছে নাই হোৱা ৰিপ্লেস কৰাও বহুত বেছি ইম্পৰ্টেন্ট দেই নেক্সট কোৱেশ্চন যাও ওকে এটো অকন ৰিপ্লেস কৰাৰ নিচিনা কি হ'ব কোৱেশ্চনটো কি বুলি কৈছে the average age of a class of 29 কি আছে এটা ক্লাছত 29 টা আছে স্টুডেন্টস ঠিক আছে আৰু তেওঁলোকৰ এভাৰেজ বয়সটো কিমান দিয়া আছে এভাৰেজটো দিয়া আছে 15 বছৰ বুলি দিয়া আছে ওকে তাৰপৰা কৈছে if the teacher is also included যেটা টিচাৰজন যেতিয়া ইনক্লুড হৈ গল এনা কোৱেশ্চন কৈছিল নেকি আমি ঠিক আছে পইণ্টত আছে কাৰণে কৈ দিছো মই ঠিক আছে এজন টিচাৰ কি হৈ গল ইনক্লুড হৈ গল বুলি কৈছে আৰু কৈছে যে the age becomes আমাৰ কি বুলি কৈছে এভাৰেজ এজ becomes কিমান হৈ যায় বুলি কৈছে 16.8 হৈ যায় নতুন এভাৰেজটো কিমান হৈ গল 16.8 আগতে কিমান আছিল 15 বছৰ আছিল এভাৰেজ এজ ঠিক আছে ওকে
ফাইন দা এজ অফ টিচাৰ টিচাৰজন কিমান আছিলে আগতে আমাক কি কৈছিলে চক আগতে আমাৰ কোৱেশ্চনটো কেনেকুৱা ধৰণৰ আছিলে এভাৰেজটো কিমান বাঢ়ে দিয়া থাকে আগতকৈ 1 বাঢ়িলে আগত 3 বাঢ়িলে 2 বাঢ়িলে এনেকৈ দিয়া থাকে আজি কি বুলি কৈছে আগতে এভাৰেজ আছিলে 15 এতিয়া হৈ গল 16.8 তাৰ মানে কি এভাৰেজটো কিমান হৈ গল দি থোৱা আছে বুজি পাইছা নেব ওকে আসলে কিমান 29 টা লৰা ছোৱালী আছিলে হে 29 টা ষ্টুডেন্টৰ এভাৰেজটো বাঢ়ি যায় কেতিয়া বাঢ়ি যায় যেতিয়া শিক্ষকজন আহে আপুনি নিজে ভাবকচোন এই এভাৰেজ যেটো 15 টা মানে কি গম পালো প্ৰত্যেকৰ ভাগত কিমানকে পৰিছে 15 15 15 15 কে নাই পৰা জানো মানে শিক্ষকজনো যদি 15 হোৱা হলে কিবা এভাৰেজত হলনি হলতেন নহলেতেন এভাৰেজৰ যদি সমানে আনে কোনো হলনি নহয় তাৰ মানে কি এই শিক্ষকজন যদি 15 হোৱা হলে কোনো হলনি নহলতেন কিন্তু আজি হলনি হৈছে নাই হোৱা হলনি হৈছে তাৰ মানে বাঢ়িছে নে কমিছে আগতকৈ বাঢ়িছে কিমান বাঢ়িছে আগতে আসলে 15 এতিয়া হৈ গল 16.8 মানে কি কিমান বাঢ়িছে কওকচোন 1.8 নাই বহা জানো আগতকৈ কিমান বাঢ়িছে বিয়োগ কৰি চালে হল এইটোৰ পৰা এইটো যদি বিয়োগ কৰি চাও 16.8 ৰ পৰা যদি মই বিয়োগ কৰি চাও 15 টো কেনেকৈ বিয়োগ কৰিম এটো হৈ যাব এটা 0 দিলৰ পৰা হয় ন 8 1.8 বাঢ়িছে এই যে 1.8 বাঢ়িছে কাৰ বাঢ়িছে এভাৰেজ বাঢ়িছে এভাৰেজ মানে কি সবৰে বাঢ়িছে হে 1.8 কে কোনে দিছে তেলে টিচাৰজনে দিব লাগিব তানে কি গম পালো তেওঁ 15 বছৰ অহা হলে কোনো হলনি নহলে এভাৰেজত কিন্তু তেওঁ 15 কে কি আনিছে বেছি আনিছে কিমান বেছি আনিছে 1.8 কে দিব পৰাকে আনিছে 1.8 কে কিমান টানৰ দিব পাইছে ককচোন সবকে দিছে না এভাৰেজ মানে কি সবকে দিছে 1.8 কিমান টা মানুহ দিছে হেই আগতে আসলে 29 টা মানুহ কি নিজেও পাব নহয় নহলে হিচুন 15 হৈ থাকিব ই 15 লৈ আহিছে নে ই ইয়াক যদি দি দিয়ে 1.8 ই 16.8 হৈ যাব 16.8 সব হৈ যাব কিন্তু ই যদি নিজে নলয় ই 15 হৈ থাকিব নহয় তাৰমানে কি নিজেও ৰব তাৰমানে কি গম পালে 1.8 কে কেটা মানুহ হক 29 টা লৰা ছোৱালী নিজক মিলি কেটা হৈ যাব 30 টা হৈ যাব তাৰ মানে যদি মই এটো পূৰণ কৰো 18 3 540 ওলাব মানে কি 18 বুলি ভাবিম এটো দশমিক নাই বুলি ভাবিম 30 যদি পূৰণ কৰো কিমান 540 ওলাব লাগে খালি 11 আগত দশমিক আছে নহয় 11 আগত দশমিক মানে 54 হৈ যাব হয় ন মানে কি হ'ব ইয়াৰ যদি মই 54 যোগ কৰি দিও কিমান হৈ যাব 69 হৈ যাব 69 কি ওলাই গল ইয়াৰ্স ওলাই গল ন ইয়াৰ্স বয়সে দিয়া আছিল ইয়াৰ্স মানে শিক্ষকজন কিমান হ'ব লাগিব 69 বছৰ হ'ব লাগিব ঠিক আছে বুজি পাইছা সকলোৱে নেক্সট কোৱেশ্চনটো চাও তেতিয়া হলে আমি